হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে ভইচ আছাম আৰু আজি আমি আছোঁ বৰ্তমান ভূটানত। হয়, আপোনালোকে ঠিকেই শুনিছে, মই আছোঁ আজি ভূটানত আৰু মোৰ ঘৰৰ পৰা ভূটান বেছি দূৰ নহয়, প্ৰায় 16-17 কিলোমিটাৰ দূৰত হ'ব ভূটান। চ' আজি আমি ভূটান ফুৰিবলৈ আহিছোঁ। মোৰ লগত আছে মোৰ বন্ধু দীপাংকৰ আৰু আজি আপোনালোকক মই ভূটানৰ কিছুমান ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমি কিছুমান ভূটানৰ তথ্যৰ বিষয়ে জানি লওঁ আৰু ভিডিঅ'টো চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া বৰ্তমান আছোঁ ভূটানত। ভূটানৰ ভিতৰত দেখিবলৈ পাইছে আপোনাৰ এইবোৰ ভূটানৰ মনোৰম দৃশ্য, সুন্দৰ প্ৰাকৃতিক দৃশ্য, এয়া ভূটান। সেউজীয়া সেউজীয়া। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া আছোঁ ভূটানৰ গেটত। আপোনালোকে দেখা পাইছে এইখন এখন গেট আছে তাতে। এইখন গেটৰ ভিতৰত আৰু সোমোৱা নিষিদ্ধ আছে, আমি যাব নোৱাৰোঁ। তাতে ইয়াৰ পৰা আগলৈ যাব লাগিলে আমি পাছ ল'ব আমি পাছ লাগিব। বনাব লাগিব, কিন্তু এইখিনিলৈকে আমাৰ কোনো পাছৰ দৰকাৰ নাই। আমি এনেই আহি ফুৰিব পাৰোঁ, অলপ এনজয় কৰিব পাৰোঁ। এইখন গেটখন দেখিছে আপোনালোকে, দেখাবলৈ চেষ্টা কৰিছোঁ। তাত ভূটানৰে হওক বা আমাৰ ইণ্ডিয়াৰ মানুহ হওক পাছ বনাব দৰকাৰ। চ' আমি এতিয়া ভূটানত আছোঁ, আমি অলপ নেক্সট ঠাইত যাম। আহক আমি অলপ নেক্সট ঠাই ঘূৰি লওঁ। ভূটানত য'তেই নাযাওক কিয় এনে ধৰণৰ ৰুমালৰ দৰে আপুনি ৰঙা নীলা কাপোৰ বা ৰুমাল ৰছীত বান্ধি ওলোমাই থৈ দিয়া দেখা পাব। কাৰণ ইয়াতে বহুত কিবা কিবি ধৰ্মীয় বস্তু লিখা আছে আৰু ইয়াতে বান্ধি থৈ দিয়ে। এইটো ইহঁতৰ ধৰ্মীয় বিশ্বাস। কিবা কিবি আমি ভালকৈ নাজানো, তথাপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখক, চাওক।